Hello dear students, আজি লৈ আহিছোঁ ক্লাছ 9-ৰ হাফ ইয়াৰলি এক্সামৰ ইংৰাজী প্ৰশ্ন কাকতখন আৰু এই ভিডিঅ'টো হৈছে ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে মই ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আশা ৰাখিম যে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। আৰু এই কুৱেশ্যন পেপাৰটো যোৱাকালি এক্সাম হৈ গৈছে, ক্লাছ 9-ৰ হাফ ইয়াৰলি এক্সাম আছিল। গতিকে মই এই ভিডিঅ'টোত MCQ যিমান আছে গোটেইখিনি মই সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইতিমধ্যে মই প্ৰশ্ন কাকতখন মই সমাধান কৰি ৰাখিছোঁ। জাষ্ট এতিয়া মই তোমালোককহে দেখাই দিম। 1 নম্বৰ প্ৰশ্নটো চোৱা, when did Tommy find the old and dusty book? ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটো হৈছে 1 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ। নেক্সট চোৱা বি নম্বৰ কুৱেশ্যন। বি নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বিত। অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ চি। চিটো হৈছে আমাৰ অপশ্যন নম্বৰ, গতিকে চিটোৱে হৈছে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি হৈছে আমাৰ শুদ্ধ উত্তৰ আৰু ইয়াৰ পিছত আছে অপশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি, ইনস্পেক্টৰ। গতিকে 5 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি। 6 নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি, স্কটলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 7, 7ৰ কুৱেশ্যনৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি হৈছে শুদ্ধ উত্তৰ। আৰু কিছুমানে ভাবিব পাৰে যে ডি নম্বৰ হ'ব, কিন্তু ডি নম্বৰটো নহয়, একচুৱেলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। 8 নম্বৰ কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ বি আৰু 9 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটো হৈছে 9ৰ কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 10। 10 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি আৰু কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। নেক্সট পৰৱৰ্তী যিটো কুৱেশ্যন আছে 12 কুৱেশ্যন এনচাৰ পাম আমি অপশ্যন নম্বৰ বি, ডেইলি তান্থি। 13 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ অপশ্যন নহয়, 14 নম্বৰ কুৱেশ্যন, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 15 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন চাওঁ আমি 16 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ উত্তৰ আৰু 17 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। মই ভিডিঅ'টোৰ আৰম্ভণিৰ সময়তে কৈছোঁ যে ডিয়াৰ ষ্টুডেণ্টছ, এই কুৱেশ্যন পেপাৰখন মই ভিডিঅ'টো প্ৰস্তুত কৰাৰ আগতেই মই সমাধান কৰি ৰাখিছোঁ। এতিয়াহে জাষ্ট তোমালোকক মই দেখাই দি আছোঁ কোনটো হ'ব শুদ্ধ উত্তৰ। গতিকে আশা ৰাখিম ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি। 18 নম্বৰ যিটো কুৱেশ্যন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি, আব্দুল কালাম। 19 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি বি। 20 নম্বৰ কুৱেশ্যন, 20 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। আৰু 21 যিটো কুৱেশ্যন আছে ইয়াৰে শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। আৰু 22ৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি, ভাৰত ৰত্ন। ভাৰত ৰত্ন হৈছে 22 কুৱেশ্যনৰ শুদ্ধ উত্তৰ। আৰু নেক্সট আছে কুৱেশ্যন 23ৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ, পাকিস্তান। আৰু নেক্সট কুৱেশ্যন আছে 24 কুৱেশ্যনটোৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ চি, স্পেৰো। স্পেৰো হৈছে অপশ্যন নম্বৰ চি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে
স্পেৰো। নেক্সট 25 কুৱেশ্যন। 25 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি, ট্ৰেভেলিং থ্ৰু আনট্ৰেভেলড ৰোড। আৰু 26 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ, ইনাৰ পিচ। 27ৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। 28ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চিটো হৈছে 28ৰ শুদ্ধ উত্তৰ। 29ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ এটো হৈছে 29ৰ শুদ্ধ উত্তৰ। নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন যিটো আছে এইটো হৈছে 30 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি, ₹2। 31ৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি বি, অপশ্যন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ₹3। 31 নহয় 32 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। চিয়ে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনসমূহ চাম আমি যে কি আছে অপশ্যন নম্বৰ 33, কুৱেশ্যন নম্বৰ 33। ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডিটো হৈছে 33ৰ শুদ্ধ উত্তৰ। আৰু 34ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। 35ৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। আৰু 35 যিটো কুৱেশ্যন আছে ইয়াৰে যিটো প্ৰিপজিশ্যন হৈছে মেডৰ লগত অফ। গতিকে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে মেডৰ লগত অফ কেতিয়া হয় আৰু ফ্ৰম কেতিয়া হয়। ইয়াতে চোৱা মেডৰ লগত অফ কেনেকৈ হ'ল যে দ্য চেয়াৰ ইজ মেড অফ উড। কাঠৰ দ্বাৰা কি বনোৱা হৈছে? এখন চেয়াৰ বনোৱা হৈছে, এখন টেবুল বনোৱা হৈছে। গতিকে এই ভিডিঅ'টো মই এটা প্ৰস্তুত কৰিছিলোঁ এই বাৰ্বটোৰ বিষয়ে। গতিকে এইটো মেডৰ লগত অফ কেতিয়া হয় বুলি কৈছিলোঁ। চ' এই বিষয়ে মই আৰু ক'ব নাযাওঁ। গতিকে যিসকলে মোৰ ভিডিঅ'টো চাইছিলে সিহঁতে বুজিব পাৰিব। চ' নেক্সট যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 36 কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ 37 37ৰ কুৱেশ্যনৰ এনচাৰটো পাম আমি অপশ্যন নম্বৰ বি। আৰু 38ৰ যিটো কুৱেশ্যন আছে 38ৰ কুৱেশ্যনটো পাম আমি কুৱেশ্যন নহয় কি কয় অপশ্যনটো পাম উত্তৰ আমি অপশ্যন নম্বৰ বি, ডিভাইডেড। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আছে 39, ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। 40 কুৱেশ্যন নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ বি। আৰু 41 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডিটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 42ৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ এ। আৰু 43 কুৱেশ্যনটোৰ এনচাৰ পাম আমি অপশ্যন নম্বৰ এ, ৰাইটছ। আৰু 44 যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। আৰু লাষ্ট অন্তিম যিটো MCQৰ প্ৰশ্ন এইটো হৈছে 45ৰ যিটো কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন নম্বৰ চি। গতিকে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আজিৰ এই ভিডিঅ'টোত অনলি MCQসমূহ আলোচনা কৰিম। গতিকে ইয়াৰে যিখিনি MCQ আছিল 45টা কুৱেশ্যন। এই 45টা কুৱেশ্যনৰ বিষয়ে মই ইতিমধ্যে তোমালোকৰ আগত ভিডিঅ'টোত দেখাই দিলোঁ। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে বুজিব পাৰিবা বা দেখা পাইছা কাৰ কেইটা ভুল হৈছে নে শুদ্ধ হৈছে, পৰীক্ষাত কেনেকৈ লিখিছিলা। এতিয়া এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে নিশ্চয় গম পাইছা। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিবা আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা। যদি ভিডিঅ'টো ভাল পাইছা নিশ্চয় এটা কমেণ্টত জনাবা।